ওলাইছে চুৰ মৰিগাঁৱত ওলাইছে চুৰ মৰিগাঁৱত ওলাইছে ডেমকেয়াৰ চুৰ কেতিয়াবা যদি বিয়া ঘৰত আৰু কেতিয়াবা ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰৰ তাণ্ডৱ মৰিগাঁৱত আৰক্ষীৰ নাক কাটিলা চুৰে নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা মৰিগাঁও সদৰ থানাৰ গেটৰ সন্মুখত টিঘিল খিলাই ফুৰিছে চুৰে মৰিগাঁও সদৰ থানাৰ মূল গেটৰ পৰা মাত্ৰ কেইমিটাৰমান নিলগত আৰু সদৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয় গেটৰ সন্মুখত থকা মইনা দাসৰ চাহ তামোলৰ দোকানৰ পৰা মংগলবাৰে নিশা চুৰে লৈ গ'ল দোকানৰ সকলো সামগ্ৰী পুৱা দোকান খুলিবলৈ আহি হতভম্ব হৈ পৰে দোকানী মইনা দাস কাৰণ দোকানৰ দুটাকৈ তলা ভাঙি চুৰে নিলে প্ৰেছাৰ কুকাৰৰ লগতে দোকানৰ সকলো সামগ্ৰী স্বাধীনতা দিৱস উপলক্ষে নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা চহৰখনত আৰক্ষী থানাৰ সন্মুখতে এনেদৰে চুৰিকাণ্ড সংঘটিত হোৱাত নিৰাপত্তাৰ দিশ সন্দৰ্ভত এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যদি থানাৰ পৰা মাত্ৰ 20-30 মিটাৰ দূৰত্বত থকা ব্যৱসায়িক প্ৰতিষ্ঠান এখন সুৰক্ষিত নহয় তেন্তে চহৰৰ আন প্ৰান্তত থকা ঘৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কিমান সুৰক্ষিত তাক লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত নমস্কাৰ মোৰ নাম মইনা দাস মই সৰু এখন দোকান কৰি থাকোঁ কালি যোৱা ৰাতি মানে মোৰ দোকানখন চুৰি হ'ল ৰাতিপুৱা সময়ত মই গম পালোঁ কিন্তু বহুত বস্তু মোৰ আছিলে কালি অলপ বাকী পইচাও উঠিছিলে মালবিলাক মানে মই উঠাই থৈ গৈছিলোঁ এতিয়া আহি কেনে চাইছোঁ মোৰ মালবিলাক নাইকিয়া পিছত এতিয়া কাক ধৰিম কি কৰিম কাকো ক'বলগীয়া উপায় নাই ধৰিবলগীয়া উপায় নাই কিন্তু ব্যৱসায়টো কৰি চলিবই লাগিব মোৰ ঘৰখন যি নেকি ব্যৱসায়টোৰ ওপৰতে চলি আছে সেইটো কাৰণে মানে উপায় নাই আকৌ মই বাকীকৈ মালবিলাক উঠাবলগীয়া হৈছে নতুনকৈ আকৌ ষ্টাৰ্ট দিব লগা হৈছে অলপ কষ্ট হৈছে মোৰ এতিয়া কি লৈ গৈছে মোৰ মানে এনেই যিবিলাক নেকি প্ৰয়োজনীয় বস্তু সেইবিলাক লৈ গৈছে প্ৰেছাৰ কুকাৰ তাৰপিছত টিপটো লৈ গৈছে আৰু কিছুমান বস্তু আছিলে সেইবিলাক অন্যান্য বস্তু আছিলে সেইবিলাকো লৈ গৈছে সেইবিলাক বস্তু অলপ কষ্ট হৈছে আকৌ ঘৰৰ পৰা 12-13 হাজাৰ টকা মাল লৈ গৈছে সৰু দোকান এখনত আৰু তাতকৈ বেছিতো মাল ভৰাবও নোৱাৰি আমি কষ্টমো নহয় সেইখিনিয়ে মানে যথেষ্ট মোৰ কাৰণে সেইখিনি কৰিয়ে মই অলপ চলোঁ আৰু আপোনাৰ দোকানৰ পৰা থানালৈ কিমানখিনি মান হ'ব দূৰ অকণমান দূৰ হ'ব বেছি দূৰ নহয় লগতে আছে মই গছডালৰ পৰা মানে পোনে আছোঁতো তাতে CC কেমেৰাও আছে কিন্তু CC কেমেৰাত তেওঁ ধৰা নপৰে এইটো কাৰণে ধৰা নপৰে গছডালৰ কাৰণে হৈ থাকে CC কেমেৰা চালেও ধৰি লওক অন্ধকাৰহে দেখা পাব ৰাতি যেতিয়া এতিয়া কেনেকৈ কি হৈছে সেইটো গম নাপাওঁ আৰক্ষীক জনাইছেনে বৰ্তমান মই আৰক্ষীক জনোৱা নাই জনাব আৰু ভাবিছোঁ এতিয়া কি কৰোঁ মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে